ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ চৌহদৰ প্ৰৱেশ দুৱাৰত আজি সংঘটিত হয় বুলেট মটৰচাইকেল আৰু মাৰুতি ভানৰ মুখামুখি সংঘৰ্ষ ফলত আৰক্ষীসহ 3জন গুৰুতৰভাৱে আহত হয় AS04N 5223 নম্বৰৰ মাৰুতি ভানখনে এটা মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পৰা মৰাণ আৰক্ষী থানালৈ কঢ়িয়াই আনি মৰাণ থানাত সোমাবলৈ লওঁতে মৰাণ থানাৰ কৰ্তব্যৰত APRৰ ASI ডিমোৰ নিবাসী ঋষিৰাজ খনিকৰে নিজৰ AS06R 7157 নম্বৰৰ বুলেট মটৰচাইকেলে ঘৰলৈ যাবলৈ লওঁতে থানাৰ মূল প্ৰৱেশ দুৱাৰত মুখামুখি সংঘৰ্ষ হয় ফলত মাৰুতি ভানৰ চালক মৰাণ পিয়ল নগৰৰ নিবাসী আব্দুল গাফস্কাৰৰ লস্কৰ ওৰফে ইৰফান আলী চেপন বেটবাৰী 18 নম্বৰ লাইনৰ মোহনলাল বাউৰী আৰু আৰক্ষী বিষয়া ঋষিৰাজ খনিকৰ গুৰুতৰভাৱে আহত হয় আহত তিনিওকে চিকিৎসালয়ত ভৰ্তি কৰিছে মৰাণ আৰক্ষীয়ে কিহল মানে বাইক এটা এইফালৰ পৰা না আমি পিছফালে বহিছিলোঁ এইফালৰ পৰা ওলালে না আগফালৰ পৰা আহিলে ড্ৰাইভাৰটো দিলে নাই তাৰপিছত বাইক আৰোহী আৰু কেইজন দুখ পাইছে বাইকালাৰটো পালে ড্ৰাইভাৰটো পালে আমাৰ মানুহকেইটা পালে 4জন 3জন এতিয়া ক'ত নিলে তাহাঁতক চাৰে নিলে ক'ত নিলে এতিয়া তিলৈ নিলে নো ক'ত নিলে কাৰ ভুল আছিলে কেনেকৈ এক্সিডেণ্ট মইতো পিছফালে এইফালে মোক বহিছোঁ এনেই আপুনি গাড়ীতে আছিলে কেনে দুৰ্ঘটনা হ'ল বাইকটো এইফালে আছিলে গাড়ীটো এইফালৰ পৰা গৈ আছে এনেকুৱা হ'ল আৰু মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট অসম টুডে।